সো তিনটা ইম্পৰ্টেণ্ট ডিচিশ্যন আছিল 2% দিয়ে সেকেন্ড ইম্পৰ্টেণ্ট ডিচিশ্যন আছিল যে অসমীয়া ভাষাৰ প্ৰয়োগ বৰাকত বেংগলী বিটিএডিত বড়ো আৰু কোচ ৰাজবংশী কমিউনিটিৰ পৰা বিদেশী বুলি যি তেওঁলোকৰ ওপৰত গোচৰ চলি আছিল তাৰ আনুষ্ঠানিক প্ৰত্যাহাৰ এই তিনটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি কেবিনেটে লয় লগত মথাউৰি কমিটিটো এটা সুদূৰ প্ৰসাৰী ভৱিষ্যতৰ দিনত এটা অত্যন্ত সুস্থ সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব ইংলিছ আৰু অসমীয়া গোটেই অসমৰ কাৰণে বিটিআৰৰ কাৰণে বড়ো বৰাক ভেলীৰ কাৰণে বেংগলী যেটো আজি চলি আছে তাত কোনো আৰু বেলেগ নহয় আমি যেটো আজি যি ধৰণে চলি আছে বিটিআৰত বা আজি যি ধৰণে বৰাক উপত্যকাত চলি আছে সেইটোৱে চলি থাকিব বৰাক উপত্যকাত বেংগলী চলে বিটিআৰত বড়ো চলে বিটিআৰত অসমীয়াও চলে গতিকে আৰু গোটেই অসমতে ইংৰাজী আৰু অসমীয়া এইটো এটা কোচ ৰাজবংশী কমিউনিটি বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছো যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা বিদেশী লেভেল লাগি নাথাকিব তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব